মাক বাপেকে ল'ৰা ছোৱালী জন্মহে দিছে আৰু পঢ়া শুনাৰ প্ৰতিও দৃষ্টি নাই, নীতি সদাচাৰৰ প্ৰতিও চকু নিদিয়ে। ল'ৰা ছোৱালীকেইটাই কি কৰিছে কি কৰা নাই তাৰ প্ৰতি যাৰ সচেতনতা নাই, সেইখন ঘৰৰ ল'ৰা ছোৱালী কেতিয়াও জীৱনত আগবাঢ়ি যাব নোৱাৰিব। মনত ৰাখিব কথাটো। আপুনি পিতৃ মাতৃ হৈ ল'ৰা ছোৱালীক নৈতিক শিক্ষা দিব লাগিব, আধ্যাত্মিক শিক্ষা দিব লাগিব। কেতিয়া? সৰু কালৰ পৰাই। হেন জানি শিশু খব এৰা আন কৰ্ম, ধৰিও কুমাৰ কালে ভাগৱত ধৰ্ম। পঞ্চম স্কন্ধ ভাগৱতত ঋষভে 100টা ল'ৰা জন্ম দিছে। ঋষভ প্ৰভুৱে আটাইতকৈ ডাঙৰটোৰ নাম ভৰত। ভৰতৰ নাম অনুসৰি আমাৰ দেশখনৰ নাম হৈছে ভাৰতবৰ্ষ। 9জন নৱদ্বীপৰ অধিপতি, 9জন সিদ্ধ পুৰুষ, 9 18 আৰু ভৰতক লৈ 19জন। বাকী 81টা ল'ৰা কৰ্মকাণ্ডী বুলি কৈছে দেই, মনত ৰাখিব। 81টা ল'ৰা কৰ্মকাণ্ডী। স্বয়ং ভগৱন্তৰ পুত্ৰ 81জনেই কৰ্মকাণ্ডী। 60,000 ঋষিয়ে নৈমিষাৰ অৰণ্যত শুকৰ মুখেদি ভাগৱত শুনিছিল। কিন্তু শুকে ভাগৱত কৈ গুচি যোৱাবৰ সময়ত আমাক কোনে ক'ব ইয়াৰ পিছত ভাগৱত বুলি? যেতিয়া সেই সময়লৈকে অৱহেলিত, নিষ্পেষিত, নিজ জাতি বুলি সমাজত বহিবলৈ নিদি বহু যোজনৰ আঁতৰত বহিবলৈ দিয়া সূতে ক'ব বুলি যেতিয়া আঙুলিয়াই থৈ গ'ল, তেতিয়া সূতৰ মুখে ভাগৱত নুশুনো বুলি 32 সহস্ৰ ঋষিমুনি গুচি গ'ল। আৰু তেওঁলোকে বৰ্তমানো কৰ্মকাণ্ড প্ৰৱৰ্তন কৰি আছে বুলি কৈছে। 28,000হে ভাগৱত শুনিলে। কৌৰৱ পাণ্ডৱৰ 100টা ল'ৰা ছোৱালী, কৌৰৱৰ 100, পাণ্ডৱৰ 5টা ল'ৰা ছোৱালী। কিন্তু ভগৱন্ত কাৰ লগত থাকে? পাণ্ডৱৰ লগত, কৌৰৱৰ লগত নাথাকে। মনত ৰাখিব। গতিকে আপুনি ল'ৰা ছোৱালী জন্ম দি যদি সৎ শিক্ষা নিদিয়ে, সেইখন ঘৰত কৃষ্ণক ৰাখিব নোৱাৰিব। কৃষ্ণ থকা এটা পৰিয়াল আৰু এখন ঘৰ আমি নিজেই ভাগৱতৰ আদৰ্শৰে গঢ়ি তুলিব লাগিব। আৰু এই কথাবোৰ গাব, শুনিব, ক'ব লাগিব। আপোনালোকৰ প্ৰত্যেকখন ঘৰতে দশম কীৰ্তন, ঘোষা, ৰত্নাৱলী, গীতা, ভাগৱত এখন হ'লেও আছে। অসমীয়াৰ প্ৰতি ঘৰে ঘৰে শাস্ত্ৰ আছে। বৰ্তমান পঢ়িব জনা ল'ৰা ছোৱালীও আছে, বোৱাৰীও আছে, জীয়াৰীও আছে। কিন্তু কোনোদিন যদি গুৰুগৃহত সোমাই বোৱাৰীজনীয়ে বা ছোৱালীজনীয়ে বা আইগৰাকীয়ে যদি বা বাপজনে বা ডেকা ল'ৰাটোৱে যদি ঘোষা 4 পাকি নপঢ়ে, কীৰ্তন একাধ্যায় নাগায়, মানে ভাগৱত এটা একাধ্যায় নালাগে, এটা ছেট নপঢ়ে, সেইখন ঘৰ কেতিয়াও ভক্তিৰ ঘৰ হ'ব নোৱাৰিব, শান্তিৰ ঘৰ হ'ব নোৱাৰিব, উন্নতিৰ পথত অগ্ৰসৰ হ'ব নোৱাৰিব। মনত ৰাখিব। হৰি নাম হোতাখন, পাপ সুখান বন, খনেকতে দহি কৰে চন। ভগৱন্তৰ নামৰ মহিমা কি? ই জুইৰ লগত তুলনা কৰিছে। পাপবিলাক শুকান বনৰ লগত তুলনা কৰিছে। শুকান বনত জুই লাগিলে যেনেকৈ তৎক্ষণাত পুৰি যায়, আইগৰাকী বা বোৱাৰীজনী বা ছোৱালীজনী ৰাতিপুৱা শুই উঠি কৰা প্ৰাৰ্থনাটোৱে তেনেকৈয়ে পাপ বিনাশ কৰে। মুক্তিটো নিস্পৃহাজিতো সেহি ভকতক নমো, ৰসময় মাগুহু ভকতি, সমস্ত মস্তকমণি, নিজ ভকতৰ বৈশ্য, ভজো হেন দেৱ যদুপতি বুলি ধুনীয়া সুৰত গাইছে বোৱাৰীজনী বা ছোৱালীজনীয়ে গুৰুগৃহত সোমায়। কিন্তু ছোৱালীজনী বা বোৱাৰীজনী বা আইগৰাকীয়ে নাজানে মুক্তিটো নিস্পৃহা যিটো সেহি ভকতক নমো, ৰসময় মাগুহু ভকতি মানেনো কি? অৰ্থটো নাজানে। গুৰুজনাই কৈছে তোমাৰ মুখৰ আগতে বিষ অকণমান পৰি আছে, তুমি নাজানা বিষ বুলি, অমৃত বুলি বুটলি খাই দিলা। এতিয়া বিষ কণে ক'ব নেকি এওঁ নাজানি খাইছে, এওঁক নামাৰো বুলি?
বিহ জানিয়েই খাওক বা নাজানিয়েই খাওক, বিহে মানুহ মাৰিবই। ঈশ্বৰৰ গুণ নাম অৰ্থ জানি লওক বা অৰ্থ নজনাকৈ লওক, অৰ্থ জানি পঢ়ক বা অৰ্থ নাজানি পঢ়ক, ই পাপ বিনাশ কৰিবই। জানি বা নাজানি কৰে নামৰ কীৰ্তন, তথাপিতো পাপ দহি নামে কৰে চন। এই কথাবিলাক আপোনালোকে গুৰুত্ব দিব লাগিব। এতিয়া আমি এইখিনি কাহিনী আকাৰে যদি ইয়াৰ অৰ্থভেদ কৰোঁ, বিশেষ ৰস নাপাব, কিন্তু ইয়াত বিশেষ ৰস নাই। কি কৈছে যে আখিলন্ত ৰামকৃষ্ণ দুই ভাই ভৈলসৱে জনাজনি পাঞ্চজন্য শংখ বজাই দিয়াৰ লগে লগে গোটেই মথুৰাবাসীয়ে জানিলে যে কৃষ্ণ বলৰাম আকৌ আমাৰ ঘৰলৈ ঘূৰি আহিছে। মথুৰাৰ প্ৰজা লৰিল উভতি কৰিয়া আতি উৎসৱ, গৈলা আগবাঢ়ি বসুদেৱ আদি যতেকো বন্ধু বান্ধৱ। গতিকে কৃষ্ণ বলৰাম অহাৰ লগে লগে সকলো উৎসৱ মুখৰ পৰিৱেশৰ সৃষ্টি হৈছে আৰু আগবাঢ়ি গৈ তেওঁলোকক আদৰণি জনাই আনিবৰ কাৰণে গৈছে। বিস্তৰ দিৱস কৃষ্ণক নেদেখি আছিলা মৃতক প্ৰায়, আনন্দ মূৰ্তিক দেখি জিলে যেন হৰাই বাৰ নিধি পায়। গতিকে বহুদিনৰ মূৰত কৃষ্ণ বলৰাম মথুৰালৈ ঘূৰি অহাৰ লগে লগে তাৰ আগলৈকে তেওঁলোক মৃতপ্ৰায় হৈ আছিলে। কৃষ্ণ বলৰামক নেদেখি, এইটো বাহ্যিকতা দেই, এইটো বাহ্যিকতা, এইটো এটা কাহিনীহে। ইয়াৰ আধ্যাত্মিক দৰ্শনটো কি? যিখন ঘৰত কৃষ্ণৰ গুণনাম নাগায়, নকয়, নুশুনে, সেইখন ঘৰৰ জীৱবিলাক জীয়াতে মৰা বুলি কৈছে। কদাচিতো নলয় মোহৰ নাম যশ, জানিবা অৰ্জুন সিটো মনুষ্য ৰাক্ষস। এইটো হ'ল মানুহৰ ৰাক্ষস। আৰু সাধুৰ সংগে কৃষ্ণ কথা নুশুনে যি নৰ, জীৱন্ততে মৰা সিটো অধম পামৰ। আমাৰ মনক আনন্দ কোনে দিব? ভগৱন্তৰ কৃষ্ণ গুণনামৰ এই বাক্য শব্দ ব্ৰহ্মবিলাকে দিব। ইয়াৰ প্ৰতিটো শব্দই হৈছে ব্ৰহ্ম বুলি কৈছে। ৱৰ্ড ইজ গড বুলি কৈছে। শব্দই ব্ৰহ্ম, ঈশ্বৰ, বাক্যই ব্ৰহ্ম। উদ্ধৱক যাবৰ সময়ত কৈছে তুমি চিন্তা নকৰিবা, তোমাৰ কাৰণে জীয়াই থাকিবৰ কাৰণে প্ৰয়োজনীয় সকলোবিলাক মই তোমাক দি থৈ আহিছোঁ। তোমাৰ কাৰণে পুণ্যভূমি সৃষ্টি কৰি থৈ আহিছোঁ, তোমাৰ কাৰণে তীৰ্থস্থান সৃষ্টি কৰি থৈ আহিছোঁ, তোমাৰ কাৰণে সত্ৰ প্ৰতিষ্ঠা কৰি থৈ আহিছোঁ, তোমাৰ কাৰণে মই বৈকুণ্ঠ প্ৰতিষ্ঠা কৰি থৈ আহিছোঁ, আৰু প্ৰয়াণৰ পিছতো মই তোমাৰ মাজত থাকিম। নিশ্চয় কৰি কহোঁ শুনা সাৱধানে তুমি, ভকত যি স্থানে থাকে সেই পুণ্যভূমি। আজি আপোনালোকে যদিও ২ নং কাটপাৰ নামঘৰত আছোঁ বুলি ভাবিছে, আপোনালোক আজি ক'ত আছে? বৈকুণ্ঠত আছে, পুণ্যভূমিত আছে। ভকত য'ত থাকে সেইখন পুণ্যভূমি। ভকতে যদি সেই ঠাইত সমবেত হৈ ভগৱন্তৰ গুণ নাম লয়, শ্ৰৱণ কীৰ্তন মূৰ কৰে যত্ৰ যত্ৰ, দ্বিতীয় বৈকুণ্ঠ সেইটো তাকে বোলে সত্ৰ। আজি ইয়াত দ্বিতীয় বৈকুণ্ঠ, এয়াই সত্ৰ বুলি কৈছে। কৃষ্ণৰ পৰম নিৰ্মল উদাৰ কথাৰ জৈত প্ৰকাশ, গংগা আদি কৰি যত তীৰ্থ আছে ততিহে কৰে নিবাস। আজি ইয়াত সমস্ত তীৰ্থ এই নামঘৰত প্ৰবাহমান হৈ আছে। আপুনি বাহ্যিক তীৰ্থত গা ধুলে গাৰ মলিহে আঁতৰ হ'ব বুলি কৈছে ভাগৱতে। আজি তাৰিখত যদি কোনোবাই গংগা গয়া কাশী প্ৰয়াগ সেইটোত যদি গা ধুবলৈ যায়, ভাগৱতে কৈছে তেওঁ গাৰ মলিটো আঁতৰাই আহিব পাৰিব, মনৰ মলি আঁতৰ নহয়। গংগা আদি কৰি যত তীৰ্থ নিৰন্তৰ, কেৱলে হৰন্ত মাত্ৰ পাপ শৰীৰৰ। শৰীৰৰ মলিবিলাক আঁতৰাব পাৰিব, মনৰ মলি আঁতৰ নহয়। কিন্তু সাধুৰ সংগে বাহিৰে ভিতৰে শুদ্ধি কৰে, হেন সাধু সেৱা নকৰিব কোনো নৰে। আজিৰ এই নামঘৰলৈ আহি যদি 2টা দিনত ল'ৰা ছোৱালীয়ে সেৱা এটা কৰে, দৰ্শন এটা কৰে, শ্ৰৱণ এটা কৰে, তেওঁ বাহিৰ ভিতৰ 2টা শুদ্ধ হৈ যাব। গতিকে গংগা গয়াকাশী তীৰ্থও অপবিত্ৰ হৈ যায় যেতিয়া পাপীবিলাকে চুই দিয়ে।
এনে পাতকীৰ সংস্পৰ্শত গংগা আজি তীৰ্থদত্ত পাপে হুৱে পৰম মলিন হৰিক হৃদয়ে ধৰি ভকতে পৰশে গৈ তেবে হুৱে পাতকৰহীন গংগা গয়াকাশীবিলাকত পাপীবিলাকে চুই দিয়াৰ লগে লগে গা ধুই দিয়াৰ লগে লগে অপবিত্ৰ হৈ যায় তেওঁলোক পাপী হৈ যায় আৰু ভগৱানক প্ৰাৰ্থনা কৰে পাপীবিলাকে আমাক দূষিত কৰি দিলে তুমি কৃপা কৰা পবিত্ৰ কৰিব লাগি মহাতীৰ্থ জল তীৰ্থে তীৰ্থে ফুৰে তজু ভকতসকল গংগা গয়াকাশী পবিত্ৰ কৰিবৰ কাৰণে ভকতসকল গংগা গয়াকাশী দৰ্শন কৰিবলৈ যায় গতিকে গংগা গয়াকাশীত গৈ ভকত হেৰি নহয় ভকতেহে গংগা গয়াকাশীক পবিত্ৰ কৰে এই কথা বিদুৰে যেতিয়া 14 বছৰ কাল তীৰ্থ পৰ্যটন কৰি মহাভাৰতৰ যুদ্ধৰ পিছত ঘূৰি আহিছিল পদুলিৰ মূৰতে যুধিষ্ঠিৰে সাবত মাৰি ধৰি কুন্তিকে প্ৰমুখ্য কৰি পঞ্চপাণ্ডৱে যেতিয়া আদৰণি জনাই আনিবলৈ গৈছিল যুধিষ্ঠিৰে কান্দি কান্দি কৈছিল খুৰাদেউ তুমি অতকাল ক'ত তীৰ্থ কৰিলা ক'ত খালা ক'ত শুলা ক'ত থাকিলা কোনো ক্ষেত্ৰত তীৰ্থভূমি এটকালে ফুৰাভূমি কেনমতে মিলিল আহাৰ জানিলোঁ তোমাকো পাই তীৰ্থেহে পবিত্ৰ ভৈলা তীৰ্থৰেহে সাধা উপকাৰ তুমি গৈ আচলতে তীৰ্থত পবিত্ৰ হোৱা নাই খুৰা তুমিহে তীৰ্থক পবিত্ৰ কৰিলা কাৰণ পাতকীৰ সংস্পৰ্শত গংগা আদি তীৰ্থযত পাপে হুৱে পৰম মলিন হৰিক হৃদয়ে ধৰি ভকতে পৰশে গৈ তেবে হুৱে পাতকৰহীন গতিকে তুমি তীৰ্থক পবিত্ৰ কৰিবৰ কাৰণেহে গ'লা শংকৰদেৱেও একাধিকবাৰ তীৰ্থ পৰ্যটন কৰিছে নিজে শুদ্ধ হ'বৰ কাৰণে নহয় তীৰ্থক শুদ্ধ কৰিবৰ কাৰণে আৰু অকুৰৰ আগত সেই কথাটো দশম স্কন্ধত কৃষ্ণই কৈছে কহিলা অকুৰ আগে দশম স্কন্ধত শিলাময় জলাশয় দেৱতীৰ্থ যত জানিবাহ তাৰা সবে দেৱতীৰ্থ হয় তথাপিতো সাধুৰ সংগ শ্ৰেষ্ঠ আতিশয় দেৱে তীৰ্থে চিৰকালে পবিত্ৰ কৰে দৰ্শন মাত্ৰে শুদ্ধ কৰে সাধুচয় গতিকে আজি ইয়ালৈ আহি দৰ্শন হোৱাৰ লগে লগে আমাৰ বাহিৰ ভিতৰ দুটা শুদ্ধ হৈ যাব